সংখ্যালঘু ৰাইজ দিলীপ শইকীয়াৰ সভাত কিয় চাই দলগত ব্যাখ্যা কৰিলে হাগ্ৰাম মহিলাৰীয়ে সংখ্যালঘু বিজেপিৰ সভাত গলে প্ৰতিজনে 500 টকাকৈ পায় সেই টকা লোৱাৰ বাবে শিকায় হেনো মহিলাৰীয়ে ইফালে কালি দলগাঁৱৰ পানবাৰীত দিলীপ শইকীয়াই কংগ্ৰেছ বিপিএফ কৰ্মীক ধমকি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বৰৰ তেওঁ কৈছে দিলীপ শইকীয়াই দাউদ ইব্ৰাহিমৰ নিচিনা গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিছে দিলীপ শইকীয়া কলে আপুনি এতিয়া সাংসদ নহয় সাংসদৰ প্ৰাৰ্থীহে আপুনি নিৰপেক্ষতা অৱলম্বন নকৰি এছপিক নিৰ্দেশ আপুনি কোন এনেকৈ দম দিয়াত আপোনাৰো কিন্তু চৰিত্ৰৰ বহিপ্ৰকাশ ঘটিছে দিলীপ শইকীয়া সম্প্ৰতি নিৰাশ হোৱাৰ লগতে ভয় খোৱা বুলি মন্তব্য কৰে নেতাজনে দলগাঁৱৰ বেছিমাৰীত বিপিএফৰ প্ৰচাৰ সভাত বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বৰৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় হাগ্ৰাম মহিলাৰী সংগঠি দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানৰ লগতে এআইইউডিএফৰ বিভিন্ন চৰণ নেতা কৰ্মী সভাত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজৰ উপস্থিতিত ভাষণ প্ৰদান কৰে হাগ্ৰাম মহিলাৰীৰ লগতে প্ৰাৰ্থী দুৰ্গা দাস বড়ো আপোনালোকে যে ইমান আৰামত মোক দৰঙত বিটিচি বাহিৰত এই দৰং ডিষ্ট্ৰিক্টক মোক জাগা দিছে থিয় হ'বলৈ জাগা দিছে কাম কৰিবলৈ সুবিধা দিবলৈ গৈ আছে বিৰাট ভাল লাগিল জিকাৰ পিছত মই আপোনালোকৰ হৈ যিখিনি চৰকাৰক মাত মাতিব লাগে মই কওঁ কোনো চিন্তা কৰিব নালাগে মই আছোঁ আপোনালোকৰ হৈ যিকোনো সমস্যাৰ ক্ষেত্ৰত মই আপোনালোকৰ এই দৰং জিলাৰ হৈ মই মাত মাতি থাকিম চিন্তা কৰিব নালাগে এইখিনিকে মই ক'লোঁ তো জিকাই দিয়ক আপোনালোকৰ ভাল হ'ব আমি খাৰা হোৱা মানে আৰু কি লাগে হা কাক ভয় কৰিব লাগে হা কাক ভয় কৰিব লাগে মই আছোঁ দেই মই আছে আপোনালোকে জিকাই দিয়ক মই আপোনালোকৰ হৈ কাম কৰিম চিন্তা কৰিব নালাগে দে বিশ্বাস ৰাখক বিশ্বাস ৰাখিলে চব কাম হৈ যায় কিন্তু বিশ্বাস যদি ৰাখিব নাজানে এইটো কাম নহ'ব মোৰতো বিৰাট বিশ্বাস আছে তো নিৰ্বাচন কেই তাৰিখত 26 তাৰিখত 26 তাৰিখ আজি 23 তাৰিখ বেছি দিন নাই ভোট দিবেন কোন জায়গায় নাঙ্গলের মাঝখানে কোথায় দিবেন ভোট নাঙ্গলের মাঝখানে এরকম শেষ এই দিলীপ শইকীয়া ডাঙরিয়া শেষ দিলীপ শইকীয়া আর নাই ডেইলি রাত্রি খান্দি থাকে মানে বেচা অবস্থায় নাই আর আপনাদের নার্ভাস হব নালাগে বিজেপির মিটিংত দিলীপ শইকীয়ার মিটিংত যিখিনি আমার কি কয় মুসলমান মানুষ গৈছে মুসলিম মানুষ গৈছে মিটিংত যোৱাটো দেখিছে না আপোনালোকে দিলীপ শইকীয়াৰ মিটিংত মেলা গৈছে এইটো সব 500 টাকা হাজিৰা পাইছে জানে মইয়ে শিকাই দিছে এইটো দিলীপ শইকীয়াৰ পৰা পইচা যদি দিয়ে এইটো আপোনালোকে নলম বুলি ক'ব নালাগে ল মিটিংত যা ভোট ডালা সময়ত নাংগল মই শিকাই দিয়া এইটো সেইকাৰণেহে কৈছে মইয়ে কৈছে যে দিলীপ শইকীয়াৰ মিটিংত যা আৰামছে হাজিৰা পাব 500 টাকা দিব যা আরে 500 টাকাও পয়সা না পয়সা এনে নাকি 500 টাকা দিছে যাবে কিন্তু ভোট দিয়া সময়ত সব নামগুলো দিব 60 টাকা কোনে ফোন ফুল দিব মুসলিম মানুষ কোন ফুলত ভোট দিয়া মানুষ হ্যাঁ এটা কেতিয়াও নহয় চিন্তা কৰিব নালাগে এইটো মই শিকাই দিয়া দেই মোক ভুল বুজিব নালাগে জাষ্ট পইচাটো ল'ব দিছে যাব দিছে বাস কিন্তু মনটো নহয় সব মনটো নাগল যিখন বৃহৎ ৰেলী হ'ল এআইডিএফৰ নেতৃত্বত দৰং ওদালগুৰিৰ কেণ্ডিডেট হিচাপে বিপিএফ দলৰ কেণ্ডিডেটক সমৰ্থন কৰি যিখন ৰেলী হৈছে দৰং জিলাত কোনো ৰাজনৈতিক দলৰে ইমান অভূতপূৰ্ব উপস্থিতিত ৰাজহুৱা সভা হোৱা নাই মই এআইডিএফ দলৰ স্থানীয় বিধায়ক আৰু তেখেতসকলৰ মুৰব্বীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দলৰ সভাপতি হাগ্ৰাম মহিলাৰীও ইয়ালৈ আহি ৰাইজক উৎসাহিত কৰিছে তেওঁ প্ৰতিশ্ৰুতি দিছে যে বিজয়ী হৈ যোৱাৰ পিছত আৰু যেতিয়াই হাগ্ৰাম মহিলাৰী সুবিধা পাব তেতিয়াই অঞ্চলৰ ৰাইজক সদায় দুখৰ দিনত থাকিম বুলি কৈছে
মই আনন্দিত যেহেতু মই এই সমষ্টিৰে বাসিন্দা সেই হিচাপে এই সমষ্টিৰ সকলো মানুহ সুৰক্ষিত হৈ থকাটো বিচাৰোঁ আৰু তেওঁলোকৰ যে সাংবিধানিক অধিকাৰ তাকো অক্ষুণ্ণ থকাটো বিচাৰোঁ স্যার কালি বিপ্লৱৰ কৰ্মীক বিজেপিৰ প্ৰাৰ্থীয়ে দম দিছে 6 ঘণ্টা সময় বান্ধি দিছিল এছপি কি ক'ব স্যাৰ নহয় যোৱাকালি দিলীপ শইকীয়াই দাউদ ইব্ৰাহিমৰ নিচিনাকৈ প্ৰায় গুণ্ডাৰ নিচিনাকৈ তেওঁ এটা ট্ৰিট কৰিছে মই নাজানো তেওঁৰ সভাত কোনে কি ডিষ্টাৰ্ব দিছিলে তেওঁ কৈছে যে বিপিএফ আৰু কংগ্ৰেছ কৰ্মীসকলক দুটা ৰাজনৈতিক দলৰ নাম লৈছে যি দুটা ৰাজনৈতিক দলৰ কৰ্মী তাতে নাই তেওঁলোকক ধমকি দিছে আৰু কৈছে এছপিক মই অৰ্ডাৰ দিছোঁ তেওঁলোকক এৰেষ্ট কৰিবলৈ দিলীপ শইকীয়া সোণোৱাল দিলীপ শইকীয়া ডাঙৰীয়া আপুনি এতিয়া এমপি নহয় এমপি প্ৰাৰ্থীহে মই দুৰ্গা দাস বড়ো এতিয়া এমএলএ নহয় মই এমপি প্ৰাৰ্থীহে আপুনি নিৰপেক্ষতা অৱলম্বন নকৰি এছপিক অৰ্ডাৰ দিবলৈ আপুনি কোন আপুনি এটলিষ্ট 5 বছৰ এমপি হিচাপে আপুনি আপোনাৰ ক্ষমতাৰ পৰিসৰটো জনা উচিত পুলিচে পুলিচৰ কাম কৰিব আইনে আইনৰ কাম কৰিব তাৰ ঊৰ্ধত গৈ আপুনি ৰাজহুৱা মিটিঙত উদাত্ত কণ্ঠে কাৰোবাক ধমকি দিয়াটো আপোনাৰো কিন্তু চৰিত্ৰৰ বহিঃপ্ৰকাশ ঘটিছে আপুনি ফ্ৰাষ্ট্ৰেটেড আপুনি ভয় খাইছে যে কোনোবাই আপোনাক পৰাজিত কৰিব হয় তেওঁলোকে চলাব এগৰাকী মুখ্যমন্ত্ৰী এইটো দিল্লীৰ ইলেকশ্যন তেওঁলোকৰ ৰিপৰ্ট কাৰ্ডৰ কথা আছে ভৱিষ্যতৰ কথা আছে গতিকে তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থীক জিকাবলৈ চেষ্টা কৰিছে মোৰ সমষ্টিত তেওঁলোকে 6খন মিটিং ইতিমধ্যে কৰিব বুলি তেওঁলোকে নটিফিকেশ্যন কৰিছে লেটছ সি নিৰ্বাচনত সকলোৱে সভা কৰিব পাৰে তেওঁলোকে কিমান পায় আমি কিমান পাওঁ ৰাইজৰ ওপৰত ডিপেণ্ড কৰে ডেফিনেটলি বিটিচিৰ ভিতৰত আমাৰ লগত কোনো ফেক্টৰ নাই আমি 1.5-2 লাখ ভোটত আগবাঢ়িম তাত কোনো ফেক্টৰ নহয় কিন্তু বাহিৰত যি 10 লাখ ভোট আছে তাত তিনিকণীয়া হ'ব কিছু ভোট কংগ্ৰেছো পাব কিছু ভোট বিজেপিও পাব আৰু আমি 3 লাখতকৈ অধিক ভোট পাম বাকী কেইজনো ভোট পাব দল সেইটো হিচাপ দিয়াটোতো সম্ভৱ নহয় কিন্তু অতি কমে কংগ্ৰেছৰ বিৰুদ্ধে আমি 1 লাখতকৈও অধিক ভোটত আমি আগবাঢ়ি থাকিম 200%।